পশ্চিম বৰগুৰিৰ দূৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱাতে পৰীক্ষা কেন্দ্ৰৰ সন্মুখত ভিৰ উৎসুক অভিভাৱকৰ। নলবাৰী জিলাৰ উক্ত কেন্দ্ৰত মুঠ 232 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমিতো অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে আমি প্ৰত্যেকটা নিয়ম মানি ইয়াত পৰীক্ষা আয়োজন কৰিবলৈ লৈছোঁ আৰু এই ক্ষেত্ৰত আমাক স্থানীয় ৰাইজেও সহায় কৰিছে। নিয়মবিলাক পালন কৰাত ৰাইজ আহিছে, গেটত এইখিনি সহায় কৰি দিছে। গতিকে সুকলমে হৈ যাব বুলি মই আশা কৰিছোঁ। যথেষ্ট সংখ্যক ভিতৰত অভিভাৱক নাই, কিন্তু আজি প্ৰথম দিন হিচাপে সকলোৰে এটা উৎকণ্ঠা, ল'ৰাজন বা ছোৱালীজনী কেনেকৈ প্ৰৱেশ কৰিব, ক'ত কৰিব ইত্যাদি উৎকণ্ঠাৰ বাবে তেওঁলোকে ভিৰ কৰিছে। কিন্তু ভিতৰত এটা সুব্যৱস্থা আছে, কোনো অসুবিধা নহয়। খুবেই ভাল অনুভৱ। মানুহখিনি ইমানখিনি মানুহ আহিছে যে গাৰ্জেনবিলাক, কিন্তু ইয়াত সোমাব দিয়া নহয়, এইটো নিয়ম এটা আৰু গাৰ্জেনবিলাকক আজি শেষ হোৱাৰ বাবে মানুহখিনি উপস্থিত হৈ চবৰ কাৰণে এটা ভাল হেৰি হৈছে। এইটো খুব সুন্দৰকৈ পৰীক্ষাটো অনুষ্ঠিত হৈ যাব, তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে নিউজ ডেস্ক ৰিপৰ্ট আসাম পত্ৰিকা নিউজ 7।